नमस्कार गाँव सहर जिलार खबरলৈ আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী বাক্সাৰ পৰ্যটনস্থলী বগামাটিত নাও দুৰ্ঘটনা কথম্পি প্ৰাণ ৰক্ষা বনভোজকাৰী দলৰ নাওখনত আছিল অৰ্ধ শতাধিক যাত্ৰীসকলৰ মাজত আছিল মহিলা আৰু শিশু বৰনদীৰ বুকুত ডুবিল বনভোজ দলৰ নাও নৌকা বিহাৰৰ সময়তে ঘটিল এই অঘটন বহন ক্ষমতাতকৈ অত্যাধিক যাত্ৰী কঢ়িয়াৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় আমি দেখুৱাইছো এই দৃশ্য বাক্সাৰ পৰ্যটনস্থলী বগামাটিত সংঘটিত হৈছে এক নাও দুৰ্ঘটনা কথম্পি প্ৰাণ ৰক্ষা পৰে বনভোজকাৰী দলৰ নাওখনত আছিল অৰ্ধ শতাধিক যাত্ৰীসকলৰ মাজত আছিল শিশু তথা মহিলাও বৰনদীৰ বুকুত ডুবিল বনভোজকাৰী দলৰ এই নাওখন নৌকা বিহাৰ কৰি আছিল আৰু নৌকা বিহাৰৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয় উল্লেখযোগ্য যে বহন ক্ষমতাতকৈ অত্যাধিক যাত্ৰী কঢ়িয়াৰ বাবে সংঘটিত হয় এই নাও দুৰ্ঘটনা অৱশ্যে সৌভাগ্যবশতঃ কোনো লোক হতাহত নহল এই নাও দুৰ্ঘটনাত ইমান মানুহ উঠাব লাগে নেকি এটা নাও থা মানুহৰ জ্ঞান নাই নেকি এটা মৰি গলে কি হলা হয় পুৰা ডুবি গৈছিল মৰি গলে কোনে দেখিলা হয় নাওয়ে গোটাই পানী ডুবি গৈছে কিমান মানুহ আছিল আছে 50 জন মানুহ হ'ব কি জানে এনেকা মানুহ লব নাও কেন হয় হাতুৰি কিবা পাৰ হলো আৰু নাই মাইনা জনী আছিল সিহঁতে 50 জনৰ পৰা ওপৰত লৈছে মানুহটো আৰু বাচ্চাকেইটা হৈছে এতিয়া মোবাইল গেল পৰ্চ গেল সব গেল বাচ্চাকেইটা বচাৰ কাৰণে এতিয়া একো ৰিস্ক নাই সিহঁতৰ ওলোৱাৰ পিছত কাক কি হৈছে কি হোৱা নাই একো খা খবৰ নাই সিহঁতৰ শিলচৰত ধৰ্মীয় সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন ইছলাম ধৰ্মাৱলম্বী যুৱকে সৎকাৰ কৰিলে হিন্দু ধৰ্মীয় লোকৰ শৱদেহ শিলচৰ চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হোৱা অকলশৰীয়া লোকজনৰ সৎকাৰ কৰি হিলাল উদ্দিনে দেখুৱালে আদৰ্শ শিলচৰৰ 4 মুছলমান যুৱকৰ প্ৰশংসনীয় কাৰ্য হিন্দু লোকৰ মৃতদেহ সৎকাৰ কৰিলে 4 যুৱকে ৰাজনীতিয়ে নহয় মানৱতাইহে সমাজত গাঁঠিব পাৰে একতাৰ মালা এই কথাষাৰে পুনৰবাৰ প্ৰমাণ কৰিলে শিলচৰৰ উদৰবন্দৰ 4জন মুছলমান যুৱকে তেওঁলোকে বাস কৰা অঞ্চলটোত অকলশৰীয়াকৈ থকা এজন হিন্দু লোকৰ মৃত্যু হয় শিলচৰ মেডিকেল কলেজ হাস্পতালত কিন্তু কেও কিছু নথকা লোকজনৰ মৃতদেহ সমজি ল'বলৈ নাই কোনো অৱশেষত এই 4 যুৱকেই সমজি ল'লে মৃতদেহ ব্যৱস্থা কৰিলে সৎকাৰৰ 4 জনে মিলি মৃতদেহটো সম্পূৰ্ণ হিন্দু প্ৰথাৰে সৎকাৰ কৰিলে মুছলমান ধৰ্মাৱলম্বী হৈও এজন হিন্দু লোকৰ মৃতদেহ সৎকাৰ কৰাৰ এনে ঘটনা আজিৰ সমাজত সঁচাকৈয়ে প্ৰশংসনীয় उनका तो कोई नहीं है ना इसीलिए कोई तो होना चाहिए ना उनके हिसाब से उनका धर्म तो पालन करना पड़ेगा उस हिसाब से हम लोगों ने उनको लेके आया शहनगाह तक जो करना था उनका जो फॉर्मेलिटी है सब पूरा किया हम लोगों যুৱক কেইজনৰ এই কাৰ্যই বহুতকে এনে কাৰ্য সমাধা কৰাৰ বাবে অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰে मुझे बहुत गर्व फील हो रहा है कि धर्म कोई भी हो हिंदू हो मुस्लिम हो लास्ट में जो जिनका धर्म है उनके हिसाब से अगर उनका क्रियाक्रम किया जाता है तो शायद उनकी आत्मा को भी शांति मिले आज उन्होंने हिंदू का किया कभी कोई मुस्लिम अगर मुसीबत में पड़ेंगे तो शायद ये सब देख करके उनको भी प्रेरणा आएगी तो ये अपने आप में बहुत बड़ी बात है সাম্প্ৰদায়িকতাৰ বিষবাস্পই সমগ্ৰ সমাজখনক কলুষিত কৰাৰ সময়তেই শিলচৰৰ এই 4 যুৱকৰ কাৰ্যই সমাজলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে নীলয় ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অষ্টম শ্ৰেণীত অধ্যয়নৰত 13 বছৰীয়া এটি কিশোৰৰ চমকপ্ৰদ কাহিনী আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অৰ্থাৎ এআইৰ ওপৰত কাম কৰি এই কিশোৰটিয়ে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে আইআইটি হায়দৰাবাদ আৰু আইআইটি মুম্বাইৰ পৰা এটা গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ বাবে ইণ্টাৰ্ণশ্বিপ কৰি আছে এই কিশোৰটিয়ে লগতে কিশোৰটিয়ে 2019 চনৰ পৰা এটা সফটৱেৰ ডেভেলপমেণ্ট কোম্পানীত ডাটা ইঞ্জিনিয়াৰ হিচাপে কাম কৰি আহিছে হয় মাত্ৰ 13 বছৰতে কিশোৰটিয়ে কেইবাটাও কোম্পানীৰ মাৰ্কেটিং সলিউশন প্ৰস্তুত কৰাত ব্যস্ত হৈ আছে এই কনমানি সুপাৰ কিউৰৰ সপোন কিমান ডাঙৰ হিয়া আপুনি নিজে এবাৰ চাই লওক सिर्फ 13 साल की उम्र में क्या कोई बच्चा
किसी बड़ी कंपनी का डाटा साइंटिस्ट बन सकता है। सिर्फ 13 साल का कोई बच्चा क्या आर्टिफिशियल इंटेलिजेंस की जटिल पहेली को सुलझा सकता है? 8वीं क्लास में पढ़ने वाला सिद्धार्थ पिल्लई ये सब कुछ कर सकता है। हैदराबाद में रहने वाले इस सुपर किड का दिमाग चाचा चौधरी से भी तेज चलता है। I was 7. As I was like really addicted to playing games and everything. My father, as I was like really addicted to playing games and mostly spending my time with applications. My father basically diverted from me the curiosity of playing games, the curiosity of knowing how these games are created. सिद्धार्थ मौज मस्ती की उम्र में पाइथन और कैप्पा जैसी मुश्किल कंप्यूटर लैंग्वेज पर महारत हासिल कर चुका है। वो आर्टिफिशियल इंटेलिजेंस वाले एक ऐसे प्रोजेक्ट पर काम कर रहा है जो बड़ी कंपनियों के मार्केटिंग के टेंशन को चुटकियों में घटा देगा। और तो और बिजनेस सॉल्यूशन तैयार करने वाली कंपनी मॉन्टेन का डाटा साइंटिस्ट है ये बालक, और उसे आईआईटी हैदराबाद और आईआईटी मुंबई से इंटर्नशिप का मौका भी मिला है। When I was showing the CEO my project, sir, and after the discussion basically went on, the discussion with me and CEO and also all the teammates went on for hours, and so finally got my offer letter, and after 1 week I basically got my offer letter. सिद्धार्थ के माँ बाप दोनों सॉफ्टवेयर इंजीनियर हैं। पिता ने 7 साल की उम्र में ही उसके सामने शर्त रखी कि वीडियो गेम तभी खेलने देंगे जब वो ये बताएगा कि वीडियो गेम काम कैसे करता है और उसे बनाने के लिए कौन सी लैंग्वेज और एल्गोरिदम इस्तेमाल होता है। I try to divert his mind in technology way. Whatever he learn is completely self-learning only from online. जुनून था या बेहिसाब प्रतिभा, सिद्धार्थ का नूर फैलता गया। छोटी उम्र में ही प्लांटिंग लैब ट्री जैसे कंप्यूटर कोर्स करने के बाद उसने नौकरी के लिए अप्लाई किया, लेकिन कंपनियां उसकी उम्र को देखकर हिचक जाती। लेकिन मॉन्टेन कंपनी के सीईओ सिद्धार्थ से मिले, 8वीं में पढ़ने वाले बच्चे का इंटरव्यू लिया और तुरंत ही ऑफर लेटर हाथ में थमा दिया। सिद्धार्थ हफ्ते में 3 दिन ऑफिस जाता है तो 3 दिन स्कूल, लेकिन अब कोरोना काल में मीटिंग भी ऑनलाइन लेता है और क्लासेस भी। So in a COVID-19 situation, balancing has become a much easier and a much light-weighted for me, because instead of going 3 days to school, I'm getting to go to school every day in this online world right now, and also trying to spend my daily life as working with data science. ऐसा नहीं कि सुपर किड सिद्धार्थ को दूसरे बच्चों जैसे कोई शौक नहीं है। वो भी क्रिकेट और वॉलीबॉल खेलता है। वो भी अपने छोटे भाई के साथ मस्ती करता है, लेकिन साथ ही बिल गेट्स से भी बड़ा बनने का सपना भी देखता है। আৰু এয়াই অষ্টম শ্ৰেণীত অধ্যয়নৰত 13 বছৰীয়া সিদ্ধাৰ্থ পিল্লাইৰ বিস্ময়কৰ কাহিনী। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অৰ্থাৎ এআইৰ ওপৰত কাম কৰি আছে এই কিশোৰীয়ে। আইআইটি হায়দৰাবাদ আৰু আইআইটি মুম্বাইৰ পৰা এটা গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ বাবে ইণ্টাৰ্ণশ্বিপ কৰি আছে সিদ্ধাৰ্থে। লগতে কিশোৰীয়ে 2019ৰ পৰা এটা ছফ্টৱেৰ ডেভেলপমেণ্ট কোম্পানীত ডাটা ইঞ্জিনিয়াৰ হিচাপে কাম কৰি আহিছে। উদাহৰণ দেখুৱাইছে গোৱালপাৰাৰ শোলমাৰীৰ চামাগুৰিৰ সুপ্ৰভাত ৰাভা আৰু ধনঞ্জয় ৰাভা। নিজৰ 8 বিঘা ভূমিত কৰিছে ড্ৰেগনৰ খেতি। সিংগাপুৰ নহয় গুজৰাট বা কেৰালা, এইখন অসমতে সুস্বাদু ফল ড্ৰেগনৰ খেতি। ড্ৰেগনৰ খেতি কৰি স্বাৱলম্বী হৈছে গোৱালপাৰাৰ 2 ভাতৃ। গোৱালপাৰা শোলমাৰী চামাগুৰিৰ সুপ্ৰভাত ৰাভা আৰু ভাতৃ ধনঞ্জয় ৰাভাই কৰিছে এই ব্যতিক্ৰমী খেতি। মুঠ 8 বিঘা মাটিত পকী খুঁটা নিৰ্মাণ কৰি প্ৰায় 7,000 জোপা ড্ৰেগন ফলৰ গছ ৰোপণ কৰিছে 2 ভাতৃয়ে। इतना
কিমান বিঘা মাটিত কৰিছে 7 বিঘা 7 বিঘা কিমান ডাল গছ আছে আমাৰ 7000 আছে আৰু ফল কেতিয়া ফুলিব ফল ধৰ 1.5 মাহ মান আৰু দেৰি হ'ব 1.5 মাহ দেৰি হোৱাৰ পিছত ফল পাম আমি ফুল হ'ব প্ৰথমতে ফুলৰ পৰাহে ফল পাম আমি ড্ৰেগনৰ খেতিৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে অন্য 10 জনকো সংস্থাপন দিবলৈ সক্ষম হৈছে ৰাভা ভাতৃদ্বয় এই ফলবিধৰ বৰ্তমান পাইকাৰী বজাৰ মূল্য প্ৰতি কিলোগ্ৰামত 300 টকাৰ পৰা 400 টকা খুচুৰা বজাৰত 400 টকাৰ পৰা 500 টকাত বিক্ৰী হয় ড্ৰেগন এই ফলবিধৰ আছে বিশেষ ঔষধি গুণো মধুমেহ ৰোগত আক্ৰান্ত সকলে এই ফলবিধ খালে বিশেষভাৱে উপকৃত হয় কিলো কিমানকে বিক্ৰী কৰি কিলো আমি 300 400 এনেকৈ বিক্ৰী কৰি আছো পাইকাৰী খুচুৰা এনে কিমান খুচুৰা 400 400 বিক্ৰী কৰি আছো গোৱালপাৰাৰ সুপ্ৰভাত ৰাভা আৰু ধনঞ্জয় ৰাভা হওক আন বহুতৰে আদৰ্শ গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মৌ পালনেৰে হ'ব পাৰি স্বাৱলম্বী সংস্থাপনৰ সন্ধান দিছে কলিয়াবৰৰ দাৰা চৌহানে মৌ পালনেৰে মাহে উপাৰ্জন কৰে 15000 টকা পৰ্যন্ত কলিয়াবৰৰ এজন সফল মৌ পালক নাম দাৰা চৌহান কলিয়াবৰৰ জখলাবন্ধাৰ এই ব্যক্তিজনে মৌ পালনেৰে স্বাৱলম্বিতাৰ বাট দেখুৱাৰ লগতে নৱপ্ৰজন্মৰ বাবে থিয় দিছে অনুপ্ৰেৰণাৰ উৎস হিচাপে মৌ মাখিৰ সৈতে বন্ধুত্বসুলভ সম্পৰ্ক গঢ়ি শৈশৱৰে পৰা বৰ্তমানলৈ মৌ পালনৰ সৈতে জড়িত হৈ আছে দাৰা চৌহান নামৰ এই 50 ঊৰ্ধৰ ব্যক্তিজন 14 বছৰ বয়সৰ পৰাই মৌ পালনৰ লগত জড়িত হৈ নিজৰ পঢ়া শুনাৰ খৰচ উলিয়াইছিল এই ব্যক্তিগৰাকীয়ে পৰৱৰ্তী সময়ত শিক্ষকতাক জীৱনৰ বৃত্তি হিচাপে গ্ৰহণ কৰিও মৌ পালনেৰে অতিৰিক্ত উপাৰ্জনৰ বাট মুকলোৱাৰ লগতে মৌ পালনৰ প্ৰতি উৎসাহ যোগাই আহিছে উঠি অহা প্ৰজন্মক নিজৰ ঘৰৰ লগতে আনৰ কৃষি পথাৰত মৌ পালনৰ জৰিয়তে মাহিলী প্ৰায় 15000 টকা উপাৰ্জন কৰে মৌ পালক দাৰা চৌহানে 1982 চনৰ পৰা সুদীৰ্ঘ 38 বছৰে মৌ পালনৰ সৈতে জড়িত হৈ বৰ্তমান এগৰাকী সফল মৌ পালক হিচাপে পৰিচিত দাৰা চৌহান নামৰ এই শিক্ষকগৰাকী ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে মৌ ক্ৰয় কৰি নিয়ে চৌহানৰ পৰা উপাৰ্জনটো মোৰ ভালেই হৈছে আগত মই হেৰি মৌ কৰিছোঁ ধৰ আমাৰ লোকেল মৌ চেৰেনা কৰিছিলোঁ এটি মানে তোৰ পৰা একেবাৰে 93 লৈকে ভাল পাইছোঁ উপাৰ্জন হৈছিল 7 মাহত 14 কেজি ৰস ওলাই এসপ্তাহত ক্ৰমান্বয়ে বাঢ়ি গ'ল তাৰে পঢ়া খৰচ আৰু ঘৰুৱা খৰচ আৰামছে চলে তেতিয়া 20 টকা কেজি আছিল এতিয়াতো মানে 400 টকা 500 টকা কেজি হ'লগৈ এতিয়া উল্লেখযোগ্য যে ইতিপূৰ্বে কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ মৌ পালন প্ৰশিক্ষণ কৰ্মশালাত অংশগ্ৰহণ কৰি গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হোৱা চৌহানে নিজ ঘৰতেই আগ্ৰহীসকলক বিনামূলীয়াকৈ আগবঢ়াই আহিছে মৌ পালনৰ প্ৰশিক্ষণ কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নুনমাটিৰ গোপালনগৰত বিজেপিৰ যোগদান কাৰ্যসূচী ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক উপ সভাপতি জয়ন্ত কুমাৰ দাসৰ উপস্থিতিত 2 শতাধিক কংগ্ৰেছ কৰ্মীৰ লগতে স্থানীয় লোকে যোগদান কৰে বিজেপি দলত যোগদান কাৰ্যসূচীতে জয়ন্ত কুমাৰ দাসে আগন্তুক নিৰ্বাচনত দিছপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰে যোগদান কাৰ্যসূচীত বিজেপি নেত্ৰী ঋতুপৰ্ণা ডেকা পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতিৰ সম্পাদক নৰেন ৰয় বিজেপিৰ দিছপুৰ মণ্ডলৰ কৃষক মৰ্চাৰ সভাপতি অৰবিন্দ কলিতাকে ধৰি ভালেকেইজন লোক উপস্থিত থাকে বিজেপিৰ যোগদানৰ কাৰ্যসূচী নুনমাটিৰ গোপালনগৰত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক উপ সভাপতি জয়ন্ত কুমাৰ দাসৰ উপস্থিতিত 2 শতাধিক কংগ্ৰেছ কৰ্মীৰ লগতে স্থানীয় বহু লোকে যোগদান কৰে বিজেপি দলত আৰু এই কাৰ্যসূচীতে জয়ন্ত কুমাৰ দাসে ঘোষণা কৰে 2021 চনত দিছপুৰ সমষ্টিৰ পৰা তেওঁ আগবঢ়াব প্ৰতিদ্বন্দ্বিতা এইবাৰ দিছপুৰৰ
99% ৰাইজে 1% বাৰু মই দিলোঁ 99% ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু জয়ন্ত দাসৰ ৰূপত পৰিৱৰ্তনটো বিচাৰিছে আৰু সেইকাৰণে ৰাইজৰ ঘৰে ঘৰে যাম বাকী মই আশাবাদী যে মই যোৱা 25টা বছৰ ভাৰতীয় জনতা পাৰ্টীৰ এজন তৃণমূলৰ পৰা কাম কৰি আহিছোঁ বহুত কষ্ট কৰিছোঁ দলটোৰ কাৰণে সেই কষ্টৰ বিনিময়ত মোক এইবাৰ দলৰ নেতৃত্বই ন্যায় প্ৰদান কৰিব আৰু যদি ভগৱানে কৰি নতুন বছৰৰ হ'বলগীয়া নিৰ্বাচনটোত আপোনালোকৰ মাজত এজন ৰাইজৰ আশীৰ্বাদত বিধায়ক হিচাপে আহিম ইয়াৰে সৈতে সামৰিছোঁ আজিৰ গাঁও চহৰ জিলাৰ খবৰ নমস্কাৰ